ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পুনৰ কৰ্মচাৰীসকলৰ বাবে 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ, য'ত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী, শিক্ষক, টিউটৰ, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আছে। কেইবাখনো গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহি পৰিছে, নতুন সিদ্ধান্ত লোৱা হৈছে, কৰ্মচাৰীসকলৰ দাবী পূৰণ হৈছে, দৰমহা ডিএ এৰিয়াৰ পদোন্নতি আদি সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ 8 পে সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আহিছে। কেন্দ্ৰীয় চৰকাৰে 8ম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিব বিচাৰিছে। শেহতীয়াকৈ ৰাজহুৱা পৰিক্ৰমা আৰু পেঞ্চন মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে এই সন্দৰ্ভত সকলো ৰাজ্যৰ মুখ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু সেই পত্ৰৰ প্ৰতিলিপি কেন্দ্ৰীয় চৰকাৰ মন্ত্ৰী সচিবলৈ প্ৰেৰণ কৰা হৈছে। এই পত্ৰ প্ৰেৰণ কৰিছে মন্ত্ৰালয়ৰ সম্পাদক পৰ্যায়ৰ বিষয়া দীপক শৰ্মাই আৰু সূত্ৰই জনোৱা মতে একেৰাহে 3বাৰকৈ চিঠি প্ৰেৰণ কৰাৰ পাছতো সঁহাৰি পোৱা নগ'ল। মন কৰিবলগীয়া যে 8ম দৰমহা আয়োগত মুঠতে 4জন কেন্দ্ৰীয় চৰকাৰৰ বিষয়া নিযুক্তি দিব লাগিব। ইয়াৰ বাবে এই পত্ৰখন প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে 8ম দৰমহা আয়োগত যোগদানৰ সময়সীমা 3টা পৰ্যায়ত বৃদ্ধি কৰিছে কেন্দ্ৰই। প্ৰথমখন অধিসূচনা জাৰি কৰা হৈছিল এপ্ৰিল মাহত। সেইবাৰ আবেদনৰ সময়সীমা 21 মে'ৰ পৰা 10 জুনলৈকে বৃদ্ধি কৰা হৈছিল। আকৌ দ্বিতীয় পৰ্যায়ত 10 জুনৰ পৰা 30 জুনলৈ আৰু এইবাৰ তৃতীয় পৰ্যায়ত 30 জুনৰ পৰা 31 জুলাইলৈকে বৃদ্ধি কৰিছে। আৰু বিশেষজ্ঞসকলে জনাইছে যে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় মন্ত্ৰীৰ বাবে কাম কৰা উচ্চ পৰ্যায়ৰ কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলেহে এই কামত যোগদান কৰিব পাৰিব আৰু কেন্দ্ৰীয় চৰকাৰ আবেদন কৰাৰ পিছত ইচ্ছুক বিষয়াসকলে বৰ্তমানৰ কৰ্তব্যৰ পৰা মুক্ত হোৱাৰ পাছতহে কামত যোগদান কৰিব পাৰিব। আৰু এনেবোৰ সমস্যাৰ বাবে 8ম দৰমহা আয়োগ গঠনৰ প্ৰক্ৰিয়াটোত বিলম্বৰ সৃষ্টি হৈছে। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে প্ৰাথমিক শিক্ষা বিভাগৰ ফালৰ পৰা আৰু জিলা শিক্ষা বিষয়াসকললৈ এই পত্ৰখন প্ৰেৰণ কৰিছে, য'ত উল্লেখ কৰিছে গভৰ্ণৰ আছাম বৰিষ্ঠ শিক্ষক সন্মানৰ বাবে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত আদৰ্শ সেৱা আগবঢ়োৱা জীৱিত অৱসৰপ্ৰাপ্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ তালিকা দাখিল কৰিবৰ বাবে ইয়াত নিৰ্দেশনা দিয়া হৈছে আৰু 8 জুলাইৰ ভিতৰত এই তালিকা প্ৰেৰণ কৰিবলৈ কোৱা হৈছে। আৰু ৰাজ্যপালৰ সচিবালয়ৰ পৰা পোৱা পত্ৰখন ইয়াৰ সৈতে সংলগ্ন কৰি আপোনাৰ এলেকাৰ অধীনত চৰকাৰৰ সৈতে সংলগ্ন নিৰ্ধাৰিত ফৰ্মেট অনুসৰি তথ্য দিবৰ বাবে ইয়াত জনোৱা হৈছে। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ আহিছে। এই মাহতে বৃদ্ধি পাব কৰ্মচাৰীসকলৰ ডিএ, কাৰণ খবৰ অনুসৰি জুলাই মাহতে ঘোষণা কৰা হ'ব এইবাৰ বৰ্ধিত ডিএ আৰু খবৰ অনুসৰি পুনৰ 4% এইবাৰ বৃদ্ধি পাব ডিএ, অৰ্থাৎ 55%ৰ পৰা 49%লৈকে এইবাৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি পাব। কাৰণ শেহতীয়াভাৱে প্ৰকাশিত AICPI-IWৰ সূচকাংক মে' মাহত 0.5 পইণ্ট বৃদ্ধি পাই 144 পইণ্ট হৈছে আৰু মাৰ্চ মাহত 143 আৰু এপ্ৰিল মাহত 143.5 পইণ্ট আছিল। আৰু সূচকাংকৰ ধাৰাবাহিক বৃদ্ধিলৈ চাই ক'ব পাৰি যে এইবাৰ পুনৰ আপোনালোকৰ 4%লৈকে ডিএ বৃদ্ধি পাব। এইবাৰ জনাব বিচাৰিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বিদ্যালয় শিক্ষা বিভাগৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰা হৈছে, য'ত কৰ্মচাৰীসকলক বিশেষ ছুটি প্ৰদান কৰা হৈছে। বিদ্যালয় শিক্ষা বিভাগৰ বিশেষ ছুটি 9/7/2025, 12/7/2025 তাৰিখলৈ ধেমাজিৰ চিলাপথাৰত অনুষ্ঠিত হ'ব লগা সদৌ অসম মাধ্যমিক কাৰ্যালয় সহায়ক সংঘৰ 19 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধিসকললৈ এই বিশেষ কেজুৱেল লিভ প্ৰদান কৰা হৈছে। আৰু প্ৰতিনিধি কৰ্মচাৰীসকলে 9 জুলাইৰ পৰা 12 জুলাইলৈকে এই বিশেষ কেজুৱেল লিভ লাভ কৰিব। এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 9 জুলাইত সমগ্ৰ দেশতে ধৰ্মঘট। কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ সংযুক্ত কিষাণ মৰ্চা কৰ্মচাৰী যৌথ মঞ্চৰ আহ্বানত
এই 9 জুলাইত সমগ্ৰ দেশতে ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব, য'ত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী ইউনিয়নসমূহে সহযোগ কৰিছে। ইপিনে ৰাজ্যৰ আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলেও এই আন্দোলনত সহযোগ কৰিছে। উল্লেখযোগ্য যে অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মচাৰীসকলেও নিজৰ সেৱাৰ পৰা বিৰত থাকি 9 জুলাই তাৰিখে সমগ্ৰ ৰাজ্যতে বিক্ষোভ কাৰ্যসূচী সংগঠিত কৰিব। ইপিনে ৰাজ্যৰ অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে বৃহৎ সুখবৰ। মুখ্যমন্ত্ৰী মহোদয়ে সুখবৰ দিছে যে অংগনবাড়ী কৰ্মীসকলৰ 2 অক্টোবৰত যিহেতু 50 বছৰ কাৰ্যকাল অতিক্ৰম হ'ব, সেয়েহে তেওঁলোকৰ 2 অক্টোবৰত ভাল খবৰ দিব আৰু সেইদিনাই তেওঁলোকৰ দৰমহা বৃদ্ধি ঘোষণা কৰিব। লগতে পদোন্নতিৰো ব্যৱস্থা কৰা হ'ব। শেহতীয়া কেবিনেট সিদ্ধান্ত অনুসৰি অংগনবাড়ী কৰ্মীসকলক পদোন্নতিৰ ব্যৱস্থা কৰিব। তদুপৰি মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰো দৰমহা পুনৰ বৃদ্ধি কৰা হ'ব। যিহেতু শেহতীয়াভাৱে 500 টকা দৰমহা বৃদ্ধি কৰিছে, তাত তেওঁলোক সন্তুষ্ট নহয়, সেয়েহে তেওঁলোকৰ দৰমহা পুনৰ বৃদ্ধি কৰাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।